কাণৰ শিল্পী জুবিন দাক ন্যায় দিব লাগিবই বিজেপি চৰকাৰৰ কাম নাই হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই জুবিন দাক ন্যায় দিয়ক ন্যায়পৰণ কৰিব লাগিবই জুবিন দাক ন্যায়পৰণ কৰিব লাগিবই জুবিন দাক ন্যায়পৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰ লেলাইছে অতি লজ্জাজনক কথা আমাৰ প্ৰাণৰ শিল্পী আমাৰ মৰমৰ শিল্পী ইয়াৰ আমঠু জুবিন দাৰ আজি 53 সংখ্যক জন্মদিন আৰু জুবিন দা বিহীন আজি আমি প্ৰথমটো জন্মদিন তেওঁৰ আমি পালন কৰি আছোঁ আমি আজি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ প্ৰতিটো জিলা সদৰত জুবিন দাৰ জন্মদিনৰ দিনাখনেই জুবিন দাৰ ন্যায় বিচাৰি আমি আজি ৰাজপথত আহিব লগা হৈছে আমি মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিব লগা হৈছে আমাৰ এটাই কথা অসমৰ ৰাইজৰ এটাই কথা ছাত্ৰ সন্থাৰ এটাই কথা জুবিন দাৰ ন্যায় লাগে আৰু জুবিন দাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কোৱা যে জুবিন দাক বোলে হত্যা কৰা হৈছিল যদি জুবিন দাক হত্যা কৰা হৈছিল তেওঁৰ লগত কোন জড়িত হৈ আছে আৰু ইতিমধ্যে কাৰাগাৰত থকাসকলক ইতিমধ্যে ফাঁচীৰ ব্যৱস্থা কৰিব লাগে আৰু জুবিন দাৰ হত্যাৰ লগত জড়িত যিসকল ব্যক্তি আছে অনতিপলমে কৰায়ত্ব কৰিব লাগে আৰু শাস্তি প্ৰদান কৰিব লাগে।